আকৰ্ষণীয় বস্তু হ'ব এফালে ৰাম লক্ষ্মণ সীতা আৰু লগতে কৃষ্ণ প্ৰভু প্ৰভু আপুনি যেটো চৰিত্ৰত আছে হনুমান নহয় জানো কৃষ্ণ জয় গুৰু শংকৰ সকলোকে নমস্কাৰ জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মই এতিয়া আছোঁ যোৰহাটৰ মহবন্ধা এৰাতুলি পথাৰত য'ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন হৈ আছে আৰু আজি এই অধিৱেশনৰ বিশেষ কাৰ্যসূচী আছে মানে সাংস্কৃতিক শোভাযাত্ৰা আছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰা বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতিৰে মহিমামণ্ডিত হৈ পৰিব আৰু মুঠতে জীপাল হৈ পৰিব আৰু আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সাংস্কৃতিক শোভাযাত্ৰাৰ বিভিন্ন দিশ দেখিবলৈ পাব বলক আজি আৰু আজিৰ বিশেষ কাৰ্যসূচীটোৰ কাৰণে এফালে যদি চাই সেইফালে মৎস্য আনিছে মৎস্য অৱতাৰ দেখুৱাব কিজানি ভগৱান শ্ৰী বিষ্ণুৰ আৰু এফালে খুবেই ধুনীয়াকৈ ইতিমধ্যে কাৰ্যসূচীখিনি নিয়াৰিকৈ চলি আছে আৰু অলপ পিছত পতাকা উত্তোলন হ'ব আৰু এইফালে যদি চাই মুখ্য আদৰণি তৰুণটোত ইতিমধ্যে ভকত বৈষ্ণৱ আই মাতৃসকল ইয়াতে একত্ৰিত হৈ আছে আৰু এইফালে কৃষ্ণ খুৰী ক'ৰ পৰা আহিছে আপোনালোকে আমি আমগুৰি বৰবামৰ পৰা আহিছোঁ আৰু এইবাৰ আজি প্ৰথম আহিছে নেকি শোভাযাত্ৰা চাবলৈ আমি গুৱাহাটীৰ পৰা আহিছোঁ হয় কৃষ্ণ প্ৰভু সকলোকে ভালে কুশলে ৰাখক আৰু 9 বজাত পতাকা উত্তোলন হ'ব আৰু পতাকা উত্তোলনৰ সেই মুহূৰ্ত চাবৰ কাৰণে এইফালে ভকত বৈষ্ণৱসকলক চাওক একত্ৰিত হৈছে আৰু চাবলৈ খুবেই ধুনীয়া লাগিছে আৰু এফালে খুবেই ধুনীয়া লাগিছে বাপ জয় গুৰু শংকৰ ক'ৰ পৰা আহিছে আপুনি যোৰহাটৰ পৰা নকছাৰীৰ পৰা আৰু ইয়ালৈ আহি কেনেকুৱা লাগিছে আৰু আজি বিশেষ কাৰ্যসূচী আছে শোভাযাত্ৰা আছে হয় আৰু এইফালে চাওক অলপ পিছত 9 বজাত পতাকা উত্তোলন হ'ব আৰু পতাকা উত্তোলনৰ সেই বিশেষ মুহূৰ্তটো চাবৰ কাৰণে এইফালে কিমান মানুহ এইটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে ওচৰতে মহবন্ধাৰ এৰাতুলি পথাৰ আৰু এৰাতুলি পথাৰতে হৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশন কৃষ্ণ নমস্কাৰ এফালে মানুহসকল আছে আৰু মানুহসকল তোমালোক ক'ৰ পৰা আহিছে আৰু ত্যাগৰ পৰা আজিৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবা ন আৰু যিহেতু আজি শোভাযাত্ৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে জীপাল হৈ উঠিব বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতিৰে মহিমামণ্ডিত হৈ পৰিব খুবেই ভাল লাগিব বজাই দিব পাৰিবা নেকি ঠিক আছে কেনেকুৱা লাগিছে কি নাম তোমাৰ অংকিৰঞ্জন বৰা ধন্যবাদ জনালোঁ অলপ পিছত শোভাযাত্ৰা উলিওৱা হ'ব আৰু এতিয়া প্ৰাৰ্থনা চলি আছে মূল পতাকা বেদীৰ পৰা আৰু এইফালে যদি চাই এইফালে এনেদৰে শোভাযাত্ৰাৰ কাৰণে এতিয়া সাজু হৈ থকা হৈছে আৰু অলপ পিছত শোভাযাত্ৰা উলিওৱা হ'ব আৰু এতিয়া সমগ্ৰ এৰাতুলি পথাৰ ভগৱান শ্ৰী বিষ্ণুৰ হৰি নামেৰে মুখৰিত হৈ আছে আৰু ভকত বৈষ্ণৱ আই মাতৃ বাপ বান্ধৱসকল হৰি নামৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ আছে আজিৰ শোভাযাত্ৰাৰ অন্যতম আকৰ্ষণীয় বস্তু হ'ব এইফালে ৰাম লক্ষ্মণ সীতা আৰু লগতে ৰামৰ পৰম ভক্ত প্ৰভু শ্ৰী হনুমান আছে আৰু তেখেতৰ পৰা জানিব বিচাৰিছিল কৃষ্ণ প্ৰভু
প্ৰভু আপুনি যেটো চৰিত্ৰত আছে হনুমান নহয় জানো আৰু আজিৰ বিশেষ অনুষ্ঠানটোত আপুনি এই ভাও লৈছে খুবেই আপোনাক এই চৰিত্ৰত দেখিবলৈ পাই আমি পৰম সন্তোষ লাভ কৰিছোঁ আৰু এফালে ৰাম সীতা লক্ষ্মণ আছে আৰু আজিৰ শোভাযাত্ৰাৰ অন্যতম আকৰ্ষণীয় কেন্দ্ৰবিন্দু হ'ব এওঁলোক কৃষ্ণ জয় গুৰু শংকৰ আপোনালোকৰ অভিভাৱকৰ নাম কি বাৰু আৰু আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আজি আজি মুঠতে জনসংযোগ আৰু খুবেই ভাল লাগিল কৃষ্ণ এতিয়া আমি ৰাস্তাতে ৰখি আছোঁ শোভাযাত্ৰা চাবলৈ আৰু শোভাযাত্ৰা ইতিমধ্যে অলপ পিছত আৰম্ভণি হ'বই আৰু শোভাযাত্ৰা চাবৰ কাৰণে ৰাস্তাটোৰ দুও পাৰে এইফালে চাওক অগণন মানুহ একত্ৰিত হৈ আছে গোট খাই আছে বালি আৰু সুগ্ৰীৱ আৰু ইতিমধ্যে শোভাযাত্ৰাখিনি উলিয়ালে আৰু আগত ছেটিং কৰিব আগত মানে একাধিক্ৰমে শোভাযাত্ৰাৰ যিখিনি দলসমূহে অংশগ্ৰহণ কৰিছে সেইসকল দলে একাধিক্ৰমে মানে স্থান ল'ব আৰু এতিয়া সেইফালে শোভাযাত্ৰা চলিছে NH-37ৰ যি ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথেৰে আৰু এইফালেৰে গাড়ী চলিবলৈ দিছে আৰু এতিয়া আমি আগত গৈ সাংস্কৃতিক দল আছে আৰু তেওঁলোকে ইয়াতে বিহু নৃত্য আৰু খুবেই বিনন্দীয়া লাগিছে আজিৰ সাংস্কৃতিক শোভাযাত্ৰাৰ শোভা খুবেই ধুনীয়াকৈ ইয়াতে উপভোগ কৰিবলৈ পাইছোঁ বাইদেউ কেনেকুৱা লাগিছে আজি ভাল লাগিছে ন আজি আগে আগে বালি চুবুৰী পিছে পিছে আমি গৈ আছোঁ आप कहाँ से आए हो नागालैंड से आए नागालैंड से और नागालैंड से आके यहाँ जो पार्टिसिपेट किया बहुत अच्छा लगा आप नागा ट्राइब से हो ना नागा ट्राइब से भी आओ है आओ जनजाति का और एवलोके विशेष साज सज्जा परिधान करी आजिर जोरहाट जिलार श्रीमंत शंकरदेव संघर बार्षिक अधिवेशन तक शोभाযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে খুবেই ভাল লাগিছে আৰু এফালে স্কুলৰ পৰা কোন কোন মাইনাসকলে শোভাযাত্ৰা চাই আছে পৰিৱেশন স্থলীৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাৰ লগত ভালেখিনি পদযাত্ৰা কৰি আহিলোঁ আৰু সাংস্কৃতিক শোভাযাত্ৰা দলটো আৰু আগুৱাই গৈ আছে আৰু আগৰ পৰা এটা ইউটাৰ্ণ লৈ উভতি আহিব আৰু ইমান দূৰলৈকে আমি নাযাওঁ আৰু এতিয়া আমি অধিৱেশন স্থলীলৈকে তালৈকে আকৌ উভতি যাব বিচাৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনৰ আজি তৃতীয় দিনৰ ডাঙৰ কাৰ্যসূচীৰ ভিতৰত সাংস্কৃতিক শোভাযাত্ৰা আছিল।